দিল্লীৰ নিৰ্বাচনী প্ৰচাৰত নামিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পূব দিল্লীৰ ৰোহতাছ নগৰৰ বিজেপি প্ৰাৰ্থী জিতেন্দ্ৰ মহাজনৰ হৈ প্ৰচাৰ চলালে সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী উপস্থিত হোৱা মাত্ৰকেই জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হ'ল সমগ্ৰ অঞ্চলটো। ৰোহতাছ নগৰৰ ঠেক গলিত প্ৰাৰ্থীৰ সৈতে প্ৰায় 3 কিলোমিটাৰ পদযাত্ৰা কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অঞ্চলটোৰ ঘৰে ঘৰে গৈ বিজেপিৰ কাৰণে ভোট বিচাৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিল্লীত বিজেপিক শাসনলৈ আনিবলৈ বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল এনেদৰেই নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ জনতাক তীব্ৰ প্ৰতাৰণা কৰাৰো অভিযোগ উত্থাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। আনহাতে দিল্লীত বিজেপি শাসনলৈ আহিলে দিল্লীস্থিত অসমীয়াৰ কাৰণে এটা নামঘৰ আৰু শ্ৰীমন্ত শংকৰদেৱৰ নামত এটা পথ নামাংকিত কৰাৰো প্ৰতিশ্ৰুতি দিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নিশ্চিতভাৱে আৰু এই মহাজন ডাঙৰীয়া নিশ্চিতভাৱে জিকিব। তেখেত বিৰাট জনপ্ৰিয়, আগতে ইয়াত বিধায়ক আছিল আৰু তেখেতৰ প্ৰতি মানুহৰ বিৰাট শ্ৰদ্ধা আছে। গতিকে আমি আশাবাদী নিশ্চিতভাৱে আগন্তুক দিনত বিজেপিয়ে চৰকাৰ গঠন কৰিব। ভাল লাগিছে, খুব ভাল লাগিছে আৰু ইয়াত বিৰাট উৎসাহজনক আৰু মানুহবিলাকৰ গোটেই পজিটিভ ভাইব্ৰেশ্যন আছে। বিজেপি নিশ্চিতভাৱে চৰকাৰ গঠন কৰিব। কেজৰিৱালে কৈ আছে যে বিজেপিয়ে দিল্লীত প্ৰায় কোনো ধৰণৰ স্থান লাভ নকৰে বা কেজৰিৱালে বিজেপি ফাইটত নাই। কেজৰিৱাল সম্পূৰ্ণৰূপে বিফল হৈছে। দিল্লীৰ জনতা সম্পূৰ্ণৰূপে তেওঁৰ ওপৰত নাৰাজ। গতিকে আগন্তুক দিনত মোদী ডাঙৰীয়াক জনতাই সম্পূৰ্ণৰূপে আঁকোৱালি ল'ব, এই কথা নিশ্চিত। সেইখিনি নিশ্চিতভাৱে হ'ব। আমাৰ চৰকাৰ গঠন হ'ব আৰু সেই দুয়োটা কামেই সম্ভৱ। এটা লাভ ষ্টৰী হ'লগৈ হেড ষ্টৰীক লৈ চৰিয়তৰ বিচাৰ। সদ্য মাতৃত্ব অৰ্জন কৰা কিশোৰী প্ৰেমিকাৰ পৰিয়ালক মাৰধৰ। সবিশেষ আজি সন্ধিয়া প্ৰাইম টাইম 18। দিল্লীত হ'ব শ্ৰীমন্ত শংকৰদেৱ পথ, দিল্লীত হ'ব অসমীয়াৰ নামঘৰ, যদিহে শাসনলৈ আহে। উৎকণ্ঠা দূৰ কৰক, চাওক নিউজ 18 প্ৰাইম টাইম। কলিয়াবৰৰ বহুমুখী প্ৰতিভাধৰ শিল্পী কেশৱ পাছনিৰ চিকিৎসা সাহায্য বিচাৰি পদপথত মানুহে মানুহৰ বাবে শীৰ্ষক কাৰ্যসূচী। লাঙি মধুপুৰ জিকিৰ চৰ্চা কেন্দ্ৰৰ উদ্যোগত শিল্পীগৰাকীৰ চিকিৎসাৰ বাবে অনুষ্ঠিত কৰা হৈছে সাংস্কৃতিক অনুষ্ঠান। এগৰাকী শিল্পীৰ চিকিৎসা সাহায্যৰ বাবে পদপথত গীতেৰে সহায় ভিক্ষা। এই দৃশ্য কলিয়াবৰৰ। কলিয়াবৰৰ জখলাবন্ধাত লাঙি মধুপুৰ জিকিৰ চৰ্চা কেন্দ্ৰৰ পদপথৰ লোক সাংস্কৃতিক অনুষ্ঠানটোৰ উদ্দেশ্য হ'ল অঞ্চলটোৰ স্থানীয় বহুমুখী প্ৰতিভাধৰ শিল্পী কেশৱ পাছনিৰ চিকিৎসা সাহায্য গোটোৱা। বিগত কিছুদিন ধৰি কলিয়াবৰৰ ভিন্ন স্থানত এই দলটোৱে এইদৰে গীত পৰিৱেশন কৰি সহায় বিচাৰিছে বৃক্ক ৰোগত আক্ৰান্ত শিল্পী কেশৱ পাছনিৰ চিকিৎসা সাহায্যৰ বাবে। মহানুভৱতাৰ পৰিচয় দি দুয়োটা বৃক্ক বিকল হৈ পৰা কেশৱ পাছনিৰ চিকিৎসা সাহায্যৰ বাবে জিকিৰৰ লগতে পৰিৱেশন কৰিছে হৰিনামো। বিভিন্ন ধৰণৰ শিল্পকৰ্মৰ লগত জড়িত আৰু যথেষ্ট অভিজ্ঞ শিল্পী, কিন্তু তেওঁ এটা দুৰাৰোগ্যত ইতিমধ্যে দুয়োটা কিডনী তেওঁৰ বেয়া হৈ গৈছে। তেখেতৰ সাহায্যৰ বাবে আপোনালোকৰ পৰা দান বৰঙণি যি পাৰে আপোনালোকৰ পৰা আমি আহ্বান কৰিছোঁ। একেধাৰে বাঁহীবাদক, চিত্ৰকৰ, অভিনেতা আৰু শিক্ষক কেশৱ পাছনিৰ আশু আৰোগ্য কামনা কৰি অনুষ্ঠানটোৱে হাতত লোৱা পদক্ষেপলৈ যথোচিত সঁহাৰি আগবঢ়াইছে কলিয়াবৰৰ ৰাইজে। পিছে এই সাহায্যই পৰ্যাপ্ত নহয়, সেইবাবে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ সাহায্যও আশা কৰিছে এই অনুষ্ঠানটোৱে। কলিয়াবৰৰ পৰা দিবাকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। দাতাই দিলেও বিধাতা নিদিয়ে, বৰষুণ নহয়, বৰ্ষা পৰাৰ আশাত এইবাৰ চেঁচা পানী। অনিশ্চয়তাত গুৱাহাটীত IPLৰ খেল। তেখেতৰ বাসগৃহত অভিযান চলাই আছিলে আৰু পূৰ্বেও যিহেতু CID, ক্ৰাইম ব্ৰাঞ্চ আৰু হাতীগাঁও বশিষ্ঠ আৰক্ষীয়ে পৃথক পৃথকে অভিযান চলোৱা সময়ত সোণৰ মুদ্ৰাকে ধৰি তেখেতৰ যিখন এণ্ডঅভাৰ বিলাসী বাহন আছিলে সেইখন ইতিমধ্যে জব্দ কৰিছে। ইয়াৰ সমান্তৰালভাৱে আজি পুনৰ যি তেখেতৰ খানাপাৰাস্থিত বাসগৃহ আছে, বাসগৃহত ইতিমধ্যে CID আৰু বশিষ্ঠ আৰক্ষীৰ উপস্থিতিত ইতিমধ্যে ভিতৰত অভিযান চলাই আছে। আৰু আজি যি অভিযান চলাই আছে, আমি নিউজ 18ৰ দৰ্শকসকলক জনাওঁ যে আজিৰ অভিযানটো হৈছে যে তেখেতৰ যিহেতু এটা বিল্ডিং বনাব লাগিলে, সুউচ্চ অট্টালিকা বনাব লাগিলে, GM দিয়ে বা
PWD বিভাগৰ অনুমতি লাগে আৰু সেই অনুমতিত কিছু বিসংগতি আছে যি অনুমতিত আচলতে যদি সেই অনুমতিৰ বিসংগতি আছে সেইবাবে ইতিমধ্যে ভিতৰত জোখমাখ চলোৱা আছে ইয়াৰ সমান্তৰালকৈ মোৰ সতীৰ্থই দেখুৱাই যাব এইসমূহ দৃশ্য ইয়াতে আৰক্ষীয়ে হওক বা যিসমূহ CID লোক আছে তেখেতসকলে ইতিমধ্যে জোখমাখ কৰি আছে আৰু যিহেতু উচ্চ পদস্থৰ এই বিষয়টো অৱগত হৈছে আৰু যিহেতু ইতিমধ্যে দুলাল বৰা ডাঙৰীয়া কেন্দ্ৰীয় ডিফুত থকা জেলত কৰায়ত্ব হৈ আছে কিন্তু তেখেতৰ যি পাহাৰ সম্পত্তি আছিলে সম্পত্তিৰে পাহাৰ কৰিছিলে আৰু ইতিমধ্যে তেখেতৰ বাসগৃহত এনেদৰে যিসমূহ ইঞ্জিনিয়াৰ আছে বা GMD হওক বা PWD বিভাগৰ তেখেতসকলে এনেদৰে অভিযান চলাইছে আমাৰ লগত CID যদি ছাৰৰ লগত বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম যদি তেখেতৰ পৰা আমি জানো ছাৰ আজি আমি তাৰমানে দুলাল বৰাৰ কেছ সংক্ৰান্তত তেখেতৰ সম্পত্তিত দুটা ঘৰ গুৱাহাটীত আছে এটা ঘৰ আপোনাৰ ৰূপনী নগৰত আছে আৰু নেক্সট কইনালহৰাৰ ঘৰটো ইমান দিন বন্ধ ৰাখিছিল আমি PWD ইঞ্জিনিয়াৰক এইটো এছেছমেণ্ট কৰাৰ কাৰণে দিছিলোঁ গতিকে ঘৰটো আজি এছেছমেণ্ট কৰাৰ কাৰণে আমি ইয়াত আহিছোঁ আৰু কি তথ্য না আমি চাই আছোঁ তেওঁৰ আৰু গোপনীয়ভাৱে যদি কিবা তথ্য ৰাখিছে বেনামী সম্পত্তি ৰাখিছে যদি আমি এইবোৰৰ ক্লু আমি বিচাৰি আছোঁ আমি GMDৰ অনুমতিত কিবা ভুল তথ্য দিছিল নাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে শিৱসাগৰত হানিত গৰ্জন কাৰ্যসূচী আছু আৰু 30 জনগোষ্ঠীয় সংগঠনৰ বিশাল নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত এই হানিত গৰ্জন কাৰ্যসূচীৰ আয়োজন কৰা হয় প্ৰতিবাদত অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমজ্জল কুমাৰ ভট্টাচাৰ্য লগতে সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু সম্পাদক লুৰিণজ্যোতি গগৈয়ে য'ত উপস্থিত থাকে কণ্ঠশিল্পী বিপিন চাওদাং মানস ৰবীন চৰকাৰ বিৰোধী শ্লোগানেৰে তাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় বিষয়টোৰ উত্তৰ দিয়ক চালেবেৰে কোৱা কথাৰে বিষয় হিমন্তৰ দৰে বিভ্ৰান্ত নকৰিব শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক হত্যা কৰা যিসকল ব্যক্তি তেওঁলোকক কিয় বৰপীৰা দিব খুজিছে আৰু জাতীয় সংকটৰ সময়ত সেইসকলক মাতি আনি যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো সত্তা এই সত্তাত কিয় আঁচুৰ পেলাব খুজিছে এই প্ৰশ্ন মই সন্মানীয় সন্মানীয় যিসকল বাপ সংগী যিসকল বান্ধৱ আছে তেওঁলোকৰ প্ৰতি আহ্বান জনাব খুজিছোঁ তেওঁলোকেও এই প্ৰশ্ন কৰাটো উচিত তেওঁলোকেও নেতৃত্বক এই প্ৰশ্ন কৰক এই আহ্বান সমাজৰ আহ্বান এই আহ্বান জাতিৰ আহ্বান আৰু আগন্তুক সময়ো এই প্ৰশ্নৰ নিশ্চিতভাৱে উত্তৰ বিচাৰিব চৰকাৰৰ ভূমিকাই আমাক হতাশ কৰিছে কিন্তু তথাপি আমি আশাবাদী কাৰণ সব অসম সন্তান চৰকাৰে অসমৰ কাৰণে লাভজনক আৰু সন্মানজনক কিবা এটা সমাধান সূত্ৰ নিশ্চয় আনিব বুলি আমি আশা কৰোঁ অসমৰ ৰাইজে সংগ্ৰাম অব্যাহত ৰাখিব জাতিধ্বংসী কাৰ বিৰুদ্ধে আৰু অসমৰ শিল্পী সমাজত অসমৰ ৰাইজৰ লগত সদায় থাকিব এই নাগৰিকত্ব সংশোধনী আইনখনি নেলাগে সেইখনি আইন কেৰাচিন ঢালি জ্বলাই দে গৈ জ্বলাই ইফালে অসম চুক্তিৰ 6 নম্বৰ দফাৰ উচ্চস্তৰীয় কমিটিৰ বৈঠক অনুষ্ঠিত হ'ল খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়তে অনুষ্ঠিত হয় এই উচ্চস্তৰীয় কমিটিখনৰ অন্তিমখন বৈঠক অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক য'ত উপস্থিত থাকে গৃহ বিভাগৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ 15 ফেব্ৰুৱাৰীৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন জমা দিব লাগিব কমিটিখনে ইতিমধ্যে আমি জনাইছোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ উচ্চস্তৰীয় কমিটিৰ এয়া অন্তিমখন বৈঠক খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই বৈঠকখন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাতেই এই বৈঠক অনুষ্ঠিত কৰা হয় এই বৈঠকত উপস্থিত থাকে গৃহ বিভাগৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ 15 ফেব্ৰুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন জমা দিব লাগিব কমিটিখনে যেহেতু ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই কমিটিখনৰ বহুকেইজন বিষয়ববীয়াক মাতি এক বৈঠকৰ আহ্বান কৰিছিল সেই বৈঠকতে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ পাছতে প্ৰতিবেদন দাখিলৰ সময়সীমা ধাৰ্য কৰা হৈছে তেওঁলোকৰ কাৰ্যকালো বঢ়াই দিয়া হৈছে এতিয়া প্ৰতিবেদন দাখিল কৰা হ'ব কিন্তু তাৰ পূৰ্বে এই অন্তিমখন বৈঠক খানাপাৰাৰ পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব
সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ কিন্তু বিদায় লোৱাৰ পৰত আপোনালোক আগবঢ়াইছোঁ যে প্ৰাইম টাইম বুলেটিনত কি বাতৰিয়ে স্থান লাভ কৰিব কি বাতৰিয়ে লাভ কৰিব শীৰ্ষ বাতৰিৰ স্থান অপৰাধ আমাৰ কি বাতৰিয়ে শিহৰিত কৰি তুলিব আপোনাক নিউজ ডেস্কৰ পৰা সবিশেষ জনাব আমাৰ সতীৰ্থ সাংবাদিক ৰশ্মিতা গোস্বামীয়ে প্ৰাঞ্জলৰ কেইটামান মুহূৰ্তৰ পিছতে মই লৈ আহিম নিউজ 18 প্ৰাইম আৰু ৰাজ্যৰ কি শেহতীয়া গুৰুত্বপূৰ্ণ খবৰে আজি নিউজ 18 প্ৰাইমত স্থান লাভ কৰিব ভাস্কৰ জ্যোতি হাজৰিকা আমাৰ সাংবাদিক আছে ভাস্কৰ আজি কি ষ্টৰী আছে আজি বিশেষকৈ যি জিআৰপিৰ এটা ষ্টৰী জিআৰপিত যিগৰাকী আচলতে বিষয়া এএছআই তেওঁক এৰেষ্ট কৰা হৈছে তেওঁৰ বিৰুদ্ধে আচলতে অভিযোগ যে এগৰাকী ব্যৱসায়ীৰ পৰা প্ৰায় 1 কেজি 100 গ্ৰাম সোণ চুৰ কৰি পলাইছিলে তেওঁক ধৰিছে কিন্তু এতিয়াও পলাতক আছে দুজন কনিষ্টবল চাওক আমি দেখুৱাম কিছু সময় পাছত দেখি লওঁ নিউজ 18 প্ৰাইমত এই সন্দৰ্ভত বিস্তৃত ৰূপত আপোনালোকে চাবলৈ পাব মানসজ্যোতি বৰুৱা ব্যস্ত হৈ আছে প্ৰাইম টাইমৰ কি খবৰ আছে আজি ৰশ্মিতা আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আছুৰ সাধাৰণ সম্পাদকৰ যিটো সংঘাত সেই সংঘাতটো আৰু তাৰ মাজতে অত্যন্ত মই আজি আৰম্ভ কৰা প্ৰতিবেদনখন আছিল বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈ আমাৰ মাজৰ পৰা আঁতৰি গ'ল জ্যেষ্ঠ ৰাজনীতিজ্ঞ এজন আৰু বিশেষকৈ আমাৰ ষ্টৰীটোত আমি এই কথাটোত গুৰুত্ব দিছোঁ যে প্ৰণৱ গগৈয়ে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ কাৰণে এটা প্ৰচেষ্টা লৈছিল কিন্তু সেই সময়ত তেওঁৰ দলৰে মানুহৰ বিৰোধিতাৰ কাৰণে তেওঁৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো আধৰুৱা হৈ গৈছিল এনেধৰণৰ বহুকেইটা প্ৰতিবেদন আছে প্ৰাইম টাইমত আমি নিশ্চয় গতিকে প্ৰাইম টাইমত আমি সবিশেষ ৰূপত দেখুৱাম আপোনালোকক আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি পুৱাৰ পৰা আমি দেখুৱাই আছোঁ সাহিত্য সভাৰ যিটো আজি অন্তিমটো দিন গতিকে সাহিত্য সভাৰ আজিৰ দিনটোত কি কাৰ্যসূচী হ'ল সেয়াও আমি লৈ আহিম নিউজ 18 প্ৰাইমত সমান্তৰালভাৱে ব্ৰেকিঙৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে সৌৰভে যদি আৰু এটা গুৰুত্বপূৰ্ণ খবৰ কি আছে আপুনি যদি কয় আজি সোণাপুৰত এক্সিডেণ্ট আজি কেইবাটাও এক্সিডেণ্ট হৈছে ধূপধাৰাৰ এটা এক্সিডেণ্ট আৰু অখন্তেক সময়ৰ আগতে সোণাপুৰত এটা এক্সিডেণ্ট হৈছে এগৰাকী মহিলা ঢুকাইছে সেইটো এটা ব্ৰেকিং বৰ্তমান সময়ৰ আৰু কেইবাটাও নিউজ আছে গতিকে ৰাজ্যখনত আজিৰ দিনটোত বহুকেইটা দুৰ্ঘটনাৰ খবৰ আহি পৰিছে বহুকেইগৰাকী লোকে মৃত্যু সাৱটি লৈছে অসীম বৰা যিহেতু দুৰ্ঘটনাৰ খবৰ থাকিব আজি আৰু কি খবৰ আছে ইয়াতকৈ ডাঙৰ খবৰ এটা আছে যে লোকসভাত গৃহ ৰাজ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত NRC প্ৰস্তুত কৰাৰ কোনো সিদ্ধান্ত চৰকাৰে লোৱা নাই যিকণ সময়ত NRCক লৈ বিতৰ্ক সৃষ্টি হৈ আছে বহুত ৰাজ্যই NRC বিৰোধিতা কৰিছে সেইকণ সময়ত আজি লোকসভাত কেন্দ্ৰীয় চৰকাৰে কৰা ঘোষণা সঁচাকৈ গুৰুত্বপূৰ্ণ আৰু হয়তো NRCক লৈ যিটো বিতৰ্ক হৈ আছে সেইটো হয়তো অৱসান ঘটিব এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ বাতৰি আছে অসমৰ হোৱাৰ পিছতে আচলতে NRC সমগ্ৰ দেশতে কাৰ্যকৰী কৰাৰ কথা আছে কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰ সেই ক্ষেত্ৰত আন কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে শংকৰ দত্ত ব্যস্ত হৈ আছে প্ৰাইম টাইমলৈ বেছি সময় নাই শংকৰ আৰু কি খবৰ আছে লগতে অপৰাধ নামাৰো ষ্টৰী আপুনি আজি যদি কৈ দিয়ে আমাৰ আজি যদি দেখা গৈছে IPLৰ যি গুৱাহাটীত হোৱাৰ কথা আছিলে IPL খেলখনত অনিশ্চয়তা আহি পৰিছে পুনৰ ৰাইজৰ আশাত চেঁচা পানী হৈছে কিয় এই চেঁচা পানী পৰিছে আমি সেয়া সবিস্তাৰে প্ৰাইম টাইমত ক'ম ইয়াৰ উপৰিও যদি ৰাজনীতিৰ কথা ক'বলৈ যোৱা যায় বা অন্যান্য বিতৰ্কিত খবৰলৈ যোৱা যায় সাহিত্য সভা পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে সাহিত্য সভা ইটোৰ পিছত সিটো বিতৰ্ক কৈ শেষ কৰিব নোৱাৰি সাহিত্য সভাৰ কি বিতৰ্ক আছে নতুনকৈ কি যোগ হৈছে এইবিলাক আমি সবিস্তাৰে প্ৰকাশ কৰিম ইমৰান ছাই সাহিত্য সভা সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰিছে যে তেওঁক নিমন্ত্ৰণ নজনালে ইয়াৰ উপৰিও কৈলাশ খেৰৰ সন্দৰ্ভত